অসমখন যেন এতিয়া কেৱল মামা আৰু মামীৰ হয়তো সকলোৱে জানে যে অসমখনক লৈ মামাৰ কি ধান্দা গৌৰৱ গগৈ হেনো শুনিছে মামী চান্দাৰ কথা কলে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই নিয়ন্ত্ৰণ হয় সিন্ডিকেটৰ বেহা আমি অসমৰ বিভিন্ন চান্দা শুনিলো বিভিন্ন দল সংগঠনৰ চান্দা শুনিছো মামী চান্দা আমি প্ৰথমবাৰ শুনা পাইছো অসমত চান্দাৰ বিষয়টো নতুন নহয় চান্দালৈ কোনে কি ফালিছে সেয়া কোৱাৰ প্ৰয়োজন নাই পিছে অসমত যিবোৰ চান্দাক লৈ সততে চৰ্চা হৈ থাকে সেই চান্দাৰ বিপৰীতে ৰাজ্যত এইবাৰ ইয়াৰ সৈতে সাঙুৰ খালে এটা নতুন শব্দ সেয়া হ'ল মামী চান্দা গৌৰৱ গগৈৰ মুখত শুনা গ'ল মামী চান্দাৰ কথা পিছে কি এই মামী চান্দা কোনে সংগ্ৰহ কৰে এই মামী চান্দা গৌৰৱ গগৈ হেনো শুনিছে মামী চান্দাৰ কথা কলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পৰাই হেনো সিন্ডিকেট নিয়ন্ত্ৰণ হয় মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি এইবাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ কয় যে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই সমগ্ৰ অসমত সিন্ডিকেট নিয়ন্ত্ৰণ হৈ আছে বিভিন্ন দল সংগঠনৰ চান্দাৰ কথা শুনিছো কিন্তু মামী চান্দাৰ কথা এইবাৰ প্ৰথম শুনিছো মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই সকলো সিন্ডিকেট চলি আছে অসমৰ সিন্ডিকেট মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই নিয়ন্ত্ৰণ হয় আমি অসমত বিভিন্ন চান্দা শুনিলো বিভিন্ন দল সংগঠনৰ চান্দা শুনিছো মামী চান্দা আমি প্ৰথমবাৰ শুনা পাইছো মামী চান্দা এটা নতুন আমাৰ চান্দাৰ তালিকাৰ ভিতৰত মামী চান্দা এটা নতুন এটা সোমাই আহি গৈছে গোটেই সিন্ডিকেটবোৰ মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা নিয়ন্ত্ৰণ তাৰ সমান্তৰালভাৱে সংবাদমেলযোগে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে কোনো তথ্য দিব নোৱাৰি জুবিন গাৰ্গৰ তদন্তৰ পৰা ফালৰি কাটিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ কথা কৈ বাৰম্বাৰ নাম লৈ থাকে গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ভাল সম্পৰ্ক থকা ছিংগাপুৰৰ মানুহখিনিৰ নাম চাৰ্জশ্বিটৰ পৰা কেনেকৈ কৰ্তন হ'ল সেয়া ৰহস্যজনক মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে জুবিন গাৰ্গৰ তদন্তত তেওঁৰ কাম হৈ গ'ল বুলি কিন্তু এতিয়া পৰীক্ষা হ'বহে জুবিন গাৰ্গে এতিয়াও ন্যায় লাভ কৰা নাই অসমৰ জনতাই জানিব বিচাৰে ক'ত কি হৈছিল এইদৰে সংবাদমেলত কয় গৌৰৱ গগৈ কেনেকৈ সিদ্ধান্ত লোৱা হ'ল যে ছিংগাপুৰৰ যিসকল মুখ্যমন্ত্ৰীৰ লগত ভাল হৈ থকা অসমীয়াবোৰ আছে তেওঁলোকৰ নাম চাৰ্জশ্বিটৰ ভিতৰত থাকিব নালাগে এইটো কেনেকৈ সিদ্ধান্ত লোৱা গ'ল যে ইহঁতৰ ভিতৰত যে যোনে ইয়াত বুক কৰিছে মইতো নাভাবোঁ যে আমাৰ অসমৰ পৰা যোৱা মানুহবোৰ ছিংগাপুৰত গৈ ইয়ট বুক কৰিব জানে নে ইয়টটোলৈ ক'ত যাব লাগে সেইটো তেওঁলোকে এইটো তেওঁলোকৰ যিসকল তাত আছে ছিংগাপুৰত মুখ্যমন্ত্ৰীৰ লগত ভাল তেওঁলোকেহে ইয়ট বুক কৰিব পাৰে তেওঁলোকে ক'ব পাৰে ইয়টটো লৈ ক'ত যাব লাগে আমাৰ অসমৰ মানুহ কেনেকৈ গম পাব কিন্তু কিবা কাৰণত তেওঁলোকৰ নাম মুখ্যমন্ত্ৰীৰ লগত ভাল হৈ থকাৰ কাৰণে চাৰ্জশ্বিটৰ ভিতৰত নাই তো এই চাৰ্জশ্বিট এনেকুৱা চাৰ্জশ্বিটৰ পৰা পলাবলৈহে আজি মোৰ নাম লৈ আছে কি চাৰ্জশ্বিট দিয়াৰ পিছত তেওঁলোকৰ দায়িত্ব সামৰিলে নেকি আৰু কাম নাই চৰকাৰৰ চাৰ্জশ্বিট কি হ'ল কেনেকৈ হ'ল এতিয়া কোৰ্টত গৈতো যেতিয়া উকিলে প্ৰশ্ন কৰিব তেতিয়া আমি গম পাই যাম কিমান শুদ্ধভাৱে তদন্ত কৰিলে কিমান তেওঁলোকে এভিডেন্স বাস্তৱভাৱে সংৰক্ষণ কৰিলে যিবোৰ এলিগেশ্যন যিবোৰ FIR প্ৰমাণ কৰিবলৈ সেই হিচাপে তেওঁলোকে শুদ্ধ ইনভেষ্টিগেশ্যন কৰিছে নাই কৰা ফুল প্ৰুফ এভিডেন্স জমা কৰিছে নাই কৰা এইটো গম ওলাই যাব মুখ্যমন্ত্ৰীও জানে সেইকাৰণে তাৰ পৰা পলাবলৈ হ'লে ক'বলৈ বিচাৰে যে তেওঁ সেই কামটো হৈ গ'ল কোৱা নাই নেকি এতিয়া মোৰ কামটো হৈ গ'ল ক'ত হৈ গ'ল এতিয়া পৰীক্ষা হ'বহে পৰীক্ষা হোৱাৰ আগতে তেওঁ কৈছে মই পালোঁ এইবিলাক পৰীক্ষা এতিয়া হ'ব তদন্ত কেনেকৈ হ'ল এভিডেন্স কি জমা কৰিলে কি কি ৰেকৰ্ডত আছে প্ৰমাণ কৰিব পাৰিব নে নোৱাৰিব তেতিয়াই ক'ব পাৰিম হয় বাস্তৱ ভাল কাম কৰিছে তেওঁ নিজে জানে যে তদন্ত চাৰ্জশ্বিটৰ ক্ষেত্ৰত যথেষ্ট প্ৰশ্ন আছে যিবোৰ প্ৰশ্ন ইতিমধ্যে অধিবক্তাসকলে গুৱাহাটীৰ অধিবক্তাসকলে উত্থাপন কৰি আছে নিজৰ তাৰ পৰা পলাবলৈ এতিয়া মোৰ নাম গগৈয়ে আৰু লগতে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে অৰুণোদয় আঁচনি সঠিক হিতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই গাঁৱে ভূঞে সোমাই বহু কথা উপলব্ধি কৰিছে গৌৰৱ গগৈয়ে ৰাইজৰ কণ্ঠ আমাৰ বাবে আমাৰ কণ্ঠ ৰাইজে আমাক কৈছে যে কেনেদৰে অৰুণোদয়লৈ তেওঁলোকৰ মাজত প্ৰতাৰণা হৈ আছে বহুতে আমাৰ বিশেষকৈ জনজাতি অনুসূচিত জাতি বাগানত কাম কৰা মহিলাখিনি তেওঁলোকে বহুত আজিলৈকে যিসকলে পাব লাগে বঞ্চিত হৈ আছে আৰু এই আঁচনিটো পৰৱৰ্তী দিনত আমি শুদ্ধ কৰি ৰাইজৰ মাজত আমি মুকলি জনগোষ্ঠীৰ বাবে চিন্তা নাই জনজাতিৰ মাটি লৈ চিন্তা নাই
নৈপুত্ৰৰ উদ্যোগলৈ চিন্তা নাই, শিক্ষালৈ চিন্তা নাই, চিকিৎসালৈ চিন্তা নাই, সত্ৰলৈ চিন্তা নাই, নামঘৰলৈ চিন্তা নাই, চৰকাৰী বিষয়ালৈ চিন্তা নাই, আৰক্ষীসকললৈ চিন্তা নাই, হোমগাৰ্ডলৈ চিন্তা নাই, 108 এম্বুলেন্স ড্ৰাইভাৰলৈ চিন্তা নাই। কিয়? তেওঁ দিনে দিনে ধনী হৈ গৈ আছে। যি উদ্দেশ্য লৈ তেওঁ মুখ্যমন্ত্ৰী চকীত বহা ইমান দিনৰ পৰা তেওঁ সপোন বাট চাইছিলে, এইটো পূৰণ হৈ গৈ তেওঁ কৰৰপতি ল'ৰাৰ নামত কোম্পানী, পৰিবাৰৰ নামত মাটি, তেওঁতো সপোনটো বাস্তৱ হৈ গৈছে। তাৰ বিপৰীতে আমাৰ অৱস্থা, অসমৰ অৱস্থা যে এতিয়াও লাহে লাহে, আৰু আমি ভাৰতৰ বিভিন্ন ৰাজ্যত আগবাঢ়ি গৈছো, অসম পিছুৱাই গৈছে। আনহাতে মিত্ৰতাৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, নীতি নিয়মৰ মাজেৰে মিত্ৰতা হ'ব, ঠিক তেনেদৰেই আসনৰ ভাগ বতৰুৱা হ'ব। মিত্ৰতা হোৱাটো নিশ্চিত, কিন্তু অগপৰ এইবাৰ কি দশা হ'ব ক'ব পৰা নাই। বিজেপিৰ পৰা অগপই কিমানখন আসন পাব সেয়া বুজি পোৱা নাই। হয়তো তিনিচুকীয়া, ডিব্ৰুগড়ত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে। বহু অগপ বিধায়কে এইবাৰ নিজৰ আসন যাব বুলি চিন্তিত হৈ আছে। বিজেপিত এতিয়া নতুনসকলে পুৰণিসকলৰ কথা বেয়াকৈ কয়, পুৰণিসকলে নতুনসকলৰ কথা বেয়াকৈ কয়। এইবোৰে চলি আছে বিজেপি দলত। নীতি নিয়ম প্ৰক্ৰিয়া যোগেদি হ'ব, নীতি নিয়ম প্ৰক্ৰিয়া যোগেদি ধাৰাবাহিকভাৱে আৰু মই যথেষ্ট নতুন বছৰত মই যথেষ্ট আত্মবিশ্বাস আছে যে 100% আমাৰ মিত্ৰতা হ'ব। এইদৰে এতিয়া মামি চান্দাৰ পৰা আৰম্ভ কৰি আঁচনিয়ে ঢুকি নোপোৱা হিতাধিকাৰীৰ প্ৰসংগৰ লগতে ন বিজেপি আৰু পুৰণি বিজেপিৰ মাজত হোৱা আভ্যন্তৰীণ বিবাদৰ কথা কৈ সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তীক্ষ্ণ বান চলায় সাংসদ গৌৰৱ গগৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।